আমাৰ এই সৃষ্টি বিশ্ব ব্ৰহ্মাণ্ডৰ মানৱসকলৰ কৰ্মই আমাক আচৰিত কৰি তুলিছে। এই মায়াময় সংসাৰত মানৱ সমাজে হৰিৰ কীৰ্তন পাহৰি মায়াত আবদ্ধ হৈ বিষয় বাসনাত লিপ্ত হৈছে। স্বাৰ্থপৰ মানৱে পাহৰি গৈছে আজি আমাৰেই নাম। কিন্তু আমাক অৱজ্ঞা কৰাৰ পৰিণাম অৱশ্যেই ভোগ কৰিব লাগিব। গতিকে এইবাৰ আমাৰ এই চালনাৰে এক নতুন লীলাৰ আৰম্ভ কৰিম আৰু ইয়াৰ দ্বাৰাই স্বাৰ্থপৰ এই অন্ধ মানৱক বুজাই দিব লাগিব হৰি নামৰ মহিমা কিমান। প্রভু ভগবন্ত এ অনন্ত ঈশ্বর এ প্রপন্ন জনতার এ তুমি দিনহীন নারদর প্রণিপাত করগ্রহণ। উঠা দেবর্ষী। প্রভু দেবর্ষী, কিয় দেখো আজি আপোনাৰ চিন্তাম্বিত বদন? দেবর্ষী, সুধিছা যেতিয়া কওঁ শুনা আমাৰ চিন্তাৰ কাৰণ। চোৱাচোন দেবৰ্ষী, প্ৰভু আমাৰ এই সৃষ্টি বিশ্ব ব্ৰহ্মাণ্ডৰ যত জীৱ আছে এই সকলো জীৱতকৈ মনুষ্যৰ জীৱনেই সকলোতকৈ নাৰায়ণ কিন্তু দেবৰ্ষী, প্ৰভু সেই মনুষ্যই আজি নিজ কৰ্ম ত্যাগ কৰি পাপ কাৰ্য কৰিছে সমাধা। প্ৰভু আৰু সেইবাবে জগতত ধৰ্মৰ আদৰ্শ দেখুৱাবলৈ আমাক এজন ভক্তবীৰৰ প্ৰয়োজন হৈছে আৰু সেই ভক্তবীৰৰ যোগেদিয়েই ধাৰ্মিক সকলক লগত লৈ এক মহান লীলা আৰম্ভ কৰিব। নাৰায়ণ নাৰায়ণ প্ৰভু, তেনেজন ভক্তবীৰ আছে জানো এই ধৰাৰ বক্ষ? দেৱৰ্ষী, প্ৰভু তাৰ বাবে তুমি চিন্তা কৰিব নালাগে। অৱন্তী ৰাজ্যৰ ৰজা গৌৰী সিংহৰ পুত্ৰ ৰোহিত কুমাৰ অতিকে ধাৰ্মিক আৰু সেই ৰোহিত কুমাৰক সৰু ৰাণী বাসন্তীৰ দ্বাৰাই ষড়যন্ত্ৰ কৰি আমি বনলৈ পঠাম। নাৰায়ণ নাৰায়ণ আৰু দেৱৰ্ষী, প্ৰভু বনৰ মাজত আমি ৰোহিতৰ ধৰ্ম পৰীক্ষা কৰিম আৰু সেই ধৰ্ম পৰীক্ষাৰ দ্বাৰাই পুনৰবাৰ এই পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগিব। ই কেনে হ'ব দেৱৰ্ষী? প্ৰভু ই অতিকৈ কৰুণ হ'ব। অৱশ্যেই ই অতিকৈ কৰুণ আৰু অসহনীয় হ'ব, কিন্তু কষ্টৰ মাজতহে সুখৰ মুখ দেখা যায়।
নাৰায়ণ আৰু নাৰায়ণ সেইবাবেই ৰোহিতৰ দ্বাৰাই পুনৰবাৰ ধৰ্ম প্ৰতিষ্ঠা কৰি আমি এই জগতত ধৰ্ম প্ৰতিষ্ঠা কৰিম প্ৰভু আৰু দুষ্ট অসুৰবিলাকক বিনাশ কৰি সাধু সন্তসকলক পালন কৰাৰ আমাৰ মূল উদ্দেশ্য। নাৰায়ণ নাৰায়ণ আৰু এই শুভ কামত তুমি আমাক সহায় কৰিব লাগিব দেৱৰ্ষি। প্ৰভু আপোনাৰ আদেশ শিৰোগত কৰি কোমল মতিয়া বালক ৰোহিতক বনৰ মাজত ধৰ্ম পৰীক্ষা কৰিবলৈ মই এবে অগ্ৰসৰ হওঁ প্ৰভু। যোৱা দেৱৰ্ষি, নিজ কৰ্তব্যৰ পৰা বিচলিত নোহোৱা যে। ভাল প্ৰভু আপোনাৰ চৰণত পূৰ্ণস্য প্ৰণিপাত জনাই মই এবে বিদায়হে মাগিলো। যোৱা দেৱৰ্ষি। এ দ্বাৰকা নগৰে এ দেখিলো নয়নে এ দৈবকী নন্দন হৰি প্রভুরা তুলসরণতে পুনর নু পূর্বাজে এরু নুজু নুজু নু করি এরু নুজু নুজু নু দ্বারকা নগরে দেখিলু নয়নে দৈবকী নন্দন হরি প্রভুরা তুলসরণতে পুনৰ পূৰ্বাজে ৰুণু জুনু জুনু কৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ আমিও যাওঁ এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।